নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ বিষয়টো হৈছে অপমান বা ইনচাল্ট। পৃথিৱীৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জীৱনত এদিন নহলেও এদিন কাৰোবাৰ ওচৰত অপমানিত হ'বলগীয়া হয়। কেতিয়াবা নিজৰ ভুলৰ বাবে অপমানিত হয় আৰু কেতিয়াবা ভুল নাথাকিলেও বিনা কাৰণত অপমানিত হ'বলগীয়া হয়। হয়তো আপুনিও এদিন হলেও কাৰোবাৰ ওচৰত অপমানিত হৈছে। কোনোবাই আপোনাক অপমান কৰিলে তাৰ প্ৰত্যুত্তৰত আপুনিও তেওঁক অপমান কৰে নেকি? বহুতক দেখা যায় যেতিয়া কোনোবাই অপমান কৰে তেতিয়া খঙেৰে তাৰ প্ৰত্যুত্তৰ দিয়ে। নিজৰ আত্মসন্মান বা সেলফ ৰেসপেক্ট অটুট ৰাখিবলৈ উত্তৰ দিয়াটো জৰুৰী, কিন্তু খঙেৰে নহয়। কাৰণ খং হৈছে এনে এপাত অস্ত্ৰ যি প্ৰথমে নিজৰ হৃদয়তে আঘাত কৰে। ধৈৰ্যই মানুহক উন্নতি কৰে আৰু খঙে মানুহক ধ্বংস কৰে। সেয়েহে কোনোবাই আপোনাক কৰা অপমানৰ প্ৰত্যুত্তৰ খং নকৰাকৈ নিজৰ বুদ্ধিমত্তাৰে দিবলৈ চেষ্টা কৰক। যেতিয়া আপোনাক অপমান কৰি থকা মানুহৰ মানসিকতা সলনি কৰিব পাৰিব, তেতিয়া এটা ভাল শিক্ষা তেওঁলোকে পাই যাব। এই খন্তেকীয়া জীৱনত সকলোতকৈ মূল্যৱান হৈছে সুন্দৰ ব্যৱহাৰ, যিটো মানুহৰ মৃত্যুৰ পিছতো জীয়াই থাকে। আপোনাৰ আশে পাশে হয়তো এনেকুৱা বহুত মানুহ আছে যিয়ে আপোনাৰ ভাল হোৱাটো কামনা নকৰে। আপোনাক দুখত থকাটো বিচাৰে, কিন্তু আপোনাৰ বেয়া হোৱাটো বিচাৰিলেও, দুখত থকাটো বিচাৰিলেও তেওঁলোকে আপোনাক ডাইৰেক্টলি অপমান কৰিবলৈ ৰাস্তা বিচাৰি নাপায়। সেয়ে তেওঁলোকে ইনডাইৰেক্টলি আপোনাক অপমান কৰিবলৈ চেষ্টা কৰে। তেনে মানুহৰ সন্মুখত আপুনি ভুলতো কেতিয়াও খং উঠিলেও প্ৰকাশ নকৰিব। এটা কথা মনত ৰাখিব, খং প্ৰকাশ কৰিলে আপোনাৰ দুৰ্বলতাহে প্ৰকাশ পাব। কাৰণ আপোনাক অপমান কৰাজনে আপোনাৰ খং উঠাটোৱেই বিচাৰে, আপোনাক দুখ দিয়াটোৱেই তেওঁৰ উদ্দেশ্য। যদি আপোনাৰ ক্ষেত্ৰত এনেকুৱা পৰিস্থিতি আহে, সেই সময়ত আপুনি খং কৰিলে আপোনাক কৰা অপমানক গ্ৰহণ কৰাহে হ'ব আৰু সন্মুখত থকাজনে আপোনাৰ খং দেখি আনন্দিত হ'ব। কাৰণ তেওঁ সেইটোৱেই বিচাৰিছিল যাতে আপোনাৰ খং উঠে। আপুনি যদি খং কৰে, তেওঁ তেতিয়া ভাবিব যে আপুনি তেওঁৰ সমপক্ষৰ। আপোনাৰ আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁ ভাবিব আপোনাৰ আবেগ অনুভূতি এতিয়া তেওঁৰ হাতৰ মুঠিত, গতিকে কোনো পৰিস্থিতিতে খং উঠিলেও প্ৰকাশ নকৰিব। সেই বুলি মৌন হৈও নাথাকিব। আপুনি হয়তো প্ৰায়েই দেখা পায়, হয়তো আপোনাৰ লগতো এনেকুৱা হৈছে যে কোনোবাই আপোনাক অপমান কৰিলে সেই সময়ত আপুনি একো উত্তৰ নিদি ঘৰলৈ গুচি আহে। কিন্তু ঘৰলৈ অহাৰ পিছত আপুনি অনুভৱ কৰে যে যদি সেই সময়ত মই প্ৰত্যুত্তৰ দিলো হয়, তেতিয়া হয়তো এনেকৈ অপমানিত হ'বলগীয়া নহলহেঁতেন। সেইবাবে আপুনি উত্তৰ দিব লাগিব, কিন্তু খঙেৰে নহয়, নিজৰ বুদ্ধিমত্তাৰে উত্তৰ দিব লাগিব। অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ এটা সহজ উপায় জানি লওক। যদি কোনোবাই আপোনাক অপমান কৰে, তেতিয়া খং কৰি তৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এটা হাঁহি মাৰি তেওঁক থেংক ইউ বুলি ক'ব। লাগিলে আপোনাৰ ভিতৰি ভিতৰি যিমানেই খং নুঠক কিয়, এনেকুৱা কৰিলে সেই ব্যক্তিজনে ভাবিব যে আপোনাৰ জীৱনত তেওঁৰ আৰু তেওঁৰ কোনো কথাৰ মূল্য নাই। আপোনাৰ ওচৰত
তেওঁৰ যে কোনো গুৰুত্ব নাই সেয়া তেওঁ উপলব্ধি কৰিব পাৰিব। থেংক ইউ বুলি কোৱাৰ পিছত আপুনি লক্ষ্য কৰিব তেওঁ একদম চুপ হৈ যাব। দ্বিতীয়বাৰ আৰু তেওঁ আপোনাক অপমান কৰাৰ কথা ভাবিবই নোৱাৰিব। জীৱনত যদি বহু দূৰলৈ আগুৱাই যোৱাৰ মন আছে তেন্তে নিজৰ কাণ দুখন বন্ধ ৰাখক, কাৰণ জীৱনৰ যাত্ৰাপথত অনেক মানুহে অনেক কথাৰে আপোনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব। যেতিয়া আপুনি ভাল কিবা এটা কৰিব তেতিয়া মানুহে আপোনাক দেখি প্ৰথমে হাঁহিব, তাৰপিছত যেতিয়া আপুনি আগবাঢ়িব তেতিয়া আপোনাক হিংসা কৰিব, তাৰপিছত ইনডাইৰেক্টলি আপোনাক ইনচাল্ট কৰিবলৈ ল'ব। এটা কথা আপুনি ভালকৈ জানে যে হাতী দেখিলে কুকুৰে ভুকেই, কুকুৰে যিমান ভুকিলেও হাতীয়ে কিন্তু কেতিয়াও পিছলৈ ঘূৰি নাচায়। সেয়েহে আপুনিও তেনে মানুহক এইদৰে ভাবি আগুৱাই যাওক, তেতিয়া জীৱন বাটত আগবাঢ়ি যাবলৈ সহজ হ'ব। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ কথাখিনি শুনি নিশ্চয় ভাল পালে। যদি কথাখিনি শুনি অলপ হ'লেও ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।